বা অসম চৰকাৰৰ অন্য ধৰি ললোঁ দিল্লীত অসমৰ গেষ্ট হাউচ আছে, অসম ভৱন বা আসাম হাউচ আছে, তাত সম অধিকাৰ পাব। মানে আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বা কেবিনেট ষ্টেটাছ দিয়া ব্যক্তি এজনে যিখিনি সুবিধা পায়, সেই একেখিনি সুবিধা BTRৰ চিফ, কাৰ্বি আংলঙৰ CM আৰু ডিমা হাজাউৰ চিফ এক্সিকিউটিভ মেম্বাৰে সেই সুবিধাখিনি লাভ কৰিব। এইটো ব্যক্তিগত নহয়, পষ্টটোৰ ক্ষেত্ৰত হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়া নহয়, BTRৰ যিগৰাকী চিফ হ'ব, সেইটো তেনেকৈ কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেটে আজি অসমৰ এডভোকেট জেনেৰেল হিচাপে দেৱজিৎ শইকীয়া ডাঙৰীয়াক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু কেবিনেটে যিগৰাকী বৰ্তমান এতিয়ালৈকে এডভোকেট জেনেৰেল আছিলে ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতে অসম চৰকাৰৰ এডভোকেট জেনেৰেল হিচাপে যিখিনি অসম চৰকাৰলৈকে সহযোগিতা আগবঢ়াইছিলে, তেখেতৰ কাৰ্য ব্যৱস্থাক বা তেখেতৰ যি টেনিয়ৰ আছিলে তাক সন্মান জনাইছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে অসমত এতিয়ালৈকে ইনচাৰ্জ মিনিষ্টাৰৰ এটা কনচেপ্ট আছিলে। অসমৰ প্ৰত্যেকখন জিলাত বা একোখন জিলাত দুখন জিলাত একোজনকৈ মিনিষ্টাৰক আগতে আমি ইনচাৰ্জ মিনিষ্টাৰ হিচাপে স্বীকৃতি দিছিলোঁ। এতিয়াৰ পৰা এই ইনচাৰ্জ মিনিষ্টাৰটো নাথাকিব, গাৰ্জেন মিনিষ্টাৰ বুলি এতিয়াৰ পৰা জনাজাত হ'ব। গাৰ্জেন মিনিষ্টাৰৰ কামটো হ'ব তেখেতে যিখন মিনিষ্টাৰৰ গাৰ্জেন মিনিষ্টাৰ, সেই যিখন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ, সেইখন ডিষ্ট্ৰিক্টৰ ডেভেলপমেণ্ট বা অন্যান্য কথা বতৰাবিলাক DCৰ লগত বা জিলা প্ৰশাসনৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অন্যান্য মন্ত্ৰীসকলৰ লগত আলোচনা কৰি জিলাখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব। আকৌ এবাৰ কৈছোঁ যে আগতে ইনচাৰ্জ মিনিষ্টাৰৰ কনচেপ্ট আছিলে, আজিৰ পৰা ইনচাৰ্জ মিনিষ্টাৰ নাথাকিব। ইনচাৰ্জ মিনিষ্টাৰৰ ঠাইত গাৰ্জেন মিনিষ্টাৰ হ'ব আৰু গাৰ্জেন মিনিষ্টাৰজনে তেখেতৰ যিখন জিলা, মানে মিনিষ্টাৰজন যিখন জিলাৰ গাৰ্জেন মিনিষ্টাৰ, তাৰ গোটেই দায়িত্ব, ডেভেলপমেণ্টৰ দায়িত্বই হওক বা অন্যান্য আইন শৃংখলাই হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই জিলাখনলৈকে ভ্ৰমণলৈকে গৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই জিলাখনলৈকে ভ্ৰমণলৈকে গৈছে, সেই গাৰ্জেন মিনিষ্টাৰজনে গোটেই ব্যৱস্থাপনাৰ তদাৰকী কৰিব লাগিব। এই সিদ্ধান্তটো লোৱা হ'ল। গতিকে আকৌ কৈছিলোঁ যে আজি আমি 4টা সিদ্ধান্ত লৈছিলোঁ, তাৰে এটা হেল্থ ডিপাৰ্টমেণ্ট ৰিলেটেড সিদ্ধান্ত। আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই সেই সিদ্ধান্তটোৰ বিষয়ে আপোনালোকক অৱগত কৰিব। সাংবাদিক বন্ধুসকল, আপোনালোকে এটা কথা জানিছে যে অক্সিজেনৰ ক্ষেত্ৰত আমি হয়তো অসম ৰাজ্যখন এতিয়া ছাফিচিয়েণ্ট আছোঁ, আমাৰ কোনো অসুবিধা নাই, কিন্তু অক্সিজেনৰ এটা ক্ৰাইচিছ হ'ব পাৰে, অনাটন অভাৱ হ'ব পাৰে। এই কথাটো অনুভৱ কৰি আমি আজিৰ কেবিনেটে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া যদি কোনোবাই নতুন অক্সিজেন প্লেণ্ট বহায়, তেতিয়াহ'লে তেখেতসকলক সেইটো মানে প্ৰতিষ্ঠানক এবছৰৰ বাবে আমি ইলেক্ট্ৰিচিটিটোৰ ফ্ৰী দিম বা ইলেক্ট্ৰিচিটিৰ যিখিনি দায়িত্ব সেইখিনি চৰকাৰে বহন কৰিব 100%। আৰু ক'ৰবাত যদি বন্ধ হৈ আছে, বন্ধ হৈ থকা যিটো প্লেন সেইটো যদি নতুনকৈ ৰিভাইভ কৰিব বিচাৰে, তেতিয়াহ'লে সেইটোতো আমি 100% ইলেক্ট্ৰিচিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম। আৰু এটা হৈছে এডিশ্যনেলি কোনোবাৰ এটা প্লেন চলি আছে, তেওঁলোকে তাতে যদি এডিশ্যনেল মানে অতিৰিক্তভাৱে উৎপাদন বৃদ্ধি কৰিবলৈ আৰু সম্প্ৰসাৰণ কৰে, সম্প্ৰসাৰণ কৰা ইউনিটটোৰ আমি 100% আমি ইলেক্ট্ৰিচিটিৰ দায়িত্ব চৰকাৰে ল'ব। আৰু যিবিলাক চলি আছে এতিয়া অক্সিজেন প্লেণ্ট, সেই চলি থকা অক্সিজেন প্লেণ্টবিলাকৰো আমি 20%
ইলেক্ট্ৰিচিটিৰ দায়িত্ব চৰকাৰে ল'ব। এতিয়া এই গোটেইখিনি কথা হ'ব কি 2021 চনৰ 1 জানুৱাৰীৰ পৰা এই যাৰ প্লেণ্ট আছে তেওঁলোকৰ ক্ষেত্ৰত সামৰি লোৱা হ'ব আৰু 2021 চনৰ 1 এপ্ৰিলৰ পৰা 2022 চনৰ মাৰ্চ মাহলৈকে 31 মাৰ্চলৈকে এই বৰ্ষটো সামৰি লোৱা হৈছে। গতিকে 2021 চনৰ 1 জানুৱাৰীৰ পৰাও যদি কাৰোবাৰ প্লেণ্ট আছে সেইখিনি কথাও সামৰা হ'ব, কিন্তু তাৰ ফাইনেন্সিয়েল এফেক্টটো হ'ব এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা। গতিকে এইখিনি আমি স্বাস্থ্য বিভাগৰ বুলি নহয়, আজিৰ কোভিডক মানে মোকাবিলা কৰিবৰ কাৰণে অসম চৰকাৰৰ কেবিনেটে এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ লগতে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে নতুন প্ৰতিষ্ঠান আৰম্ভ কৰিবৰ কাৰণে উদ্যোগীসকলক আহ্বান জনাইছোঁ। ধন্যবাদ। আৰু এটা আলোচনা হৈছিলে আজি যে কোভিডৰ কাৰণে আপোনালোকে দেখিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰীসকলক কেইখনমান জিলাৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিছিলে, কিন্তু যিহেতু আজি নতুনকৈ গাৰ্জেন মিনিষ্টাৰৰ কথা আহিলে, অহাকালিৰ ভিতৰত গাৰ্জেন মিনিষ্টাৰৰ নিযুক্তি হ'ব আৰু অহা বুধবাৰে কেবিনেটৰ পাছত সকলো মন্ত্ৰী নিজৰ নিজৰ জিলালৈকে, যিসকল মন্ত্ৰী যোন জিলাৰ গাৰ্জেন মিনিষ্টাৰ হ'ব তালৈকে ৰাওনা হ'ব কোভিডৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ। মূলতঃ এইখিনি আজিৰ আলোচনা আছিল। এই বিষয়টো আমি আগতীয়াকৈ আৰম্ভ কৰিলোহেঁতেন, কিন্তু অহা শুক্ৰবাৰৰ পৰা সোমবাৰলৈ এছেম্বলি থকাৰ কাৰণে হেৰি আছে, বিধানসভা আছে, গতিকে এই 4 দিন বিধানসভাত আবদ্ধ থাকিব লাগিব। জিলাটো চেঞ্জ হ'ব পাৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। সেইটো স্থায়ী হিচাপে হ'ব, এইটো কোভিডৰ কাৰণে আছিলে, কিন্তু এতিয়াৰ পৰা যি গাৰ্জেন মিনিষ্টাৰ যোনখন জিলাৰ হ'ব তেওঁলোকে গোটেইখিনি কথা বতৰাই চাব, কিন্তু প্ৰথম যিহেতু ইমিডিয়েটলি কোভিড চাব লগা আছে, অহা বুধবাৰে কেবিনেটৰ পাছত কোভিডৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈকে মন্ত্ৰীসকল নিজ নিজ গাৰ্জেন মিনিষ্টাৰশ্বিপৰ জিলালৈকে ৰাওনা হ'ব। জানিব পাৰিছোঁ, এইটো খবৰ কৰিছোঁ আৰু এইটো আজি পৰ্যালোচনা কৰাৰ কাৰণে মই আয়োজন কৰিছোঁ আৰু এই ক্ষেত্ৰত মই আমাৰ যিখিনি হেল্থৰ এক্সপাৰ্ট তেওঁলোকক ইতিমধ্যে দায়িত্ব দিয়া হৈছে, এইটো মই অতি সোনকালে ৰিপৰ্ট পাম। আৰু এটা কথা সকলোৱে চেষ্টা কৰিছে, কিন্তু দেখা গৈছে যে এইবাৰ ডেথ ৰেট খুব হাই হৈছে। আমাৰ প্ৰশ্নটো হ'ল যে কেনেকুৱা প্লান আছে চৰকাৰৰ ওচৰত যে ডেথ ৰেটটো কমাব পাৰে, যেটা 70-90লৈকে গৈছে এইবাৰ, গতিকে কেনেকুৱা প্লান? ডেথ ৰেটটো কমাবৰ কাৰণে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ কিছু ব্যৱস্থাৰ কথা কৈছে, কিন্তু ডেথ ৰেটটো কমোৱাৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত ইতিমধ্যে লৈছোঁ, সেইটো হৈছে এতিয়া যিকোনো মানুহ এজন পজিটিভ পোৱাৰ লগে লগে সেই পজিটিভ পোৱা ব্যক্তিজনক আমি কোনো পধ্যে ইয়াৰ আগতে যেনেকৈ নিজে নিজে ঘৰলৈ গুচি গৈছিল, নিজে হোম আইচলেশ্যনত আছোঁ বুলি কৈছিল, এতিয়া সেই ৰেহাইটো আমি নিদিওঁ আৰু 50 ইয়াৰ্ছৰ ওপৰ হ'লেতো তেওঁক আমি লগে লগে আমাৰ মানে কোভিড কেয়াৰ চেণ্টাৰ হওক, হস্পিটেল হওক, য'ত লৈ আহিব লাগে আমি লৈ আহিম। তাৰপিছত বাকী যাৰ সম্পূৰ্ণভাৱে ঘৰৰ সুবিধা আছে তেওঁকে হোম আইচলেশ্যনত দিম আৰু বাগিচাৰ ক্ষেত্ৰত হোম আইচলেশ্যন আমি একদম এলাউ কৰা নাই, তাৰ কাৰণে আমি কোভিড কেয়াৰ চেণ্টাৰ ইতিমধ্যে আৰম্ভ কৰিছোঁ, তাত থাকিব। আমি গোটেই অসুবিধাটো ডেথ ৰেটটো বঢ়াৰ কেইটামান কথা আমি দেখিবলৈ পাইছিলোঁ, সেইটো হৈছে কি নিজৰ তত্ত্বাৱধানত থাকি চিকিৎসালয়লৈ হয়তো দেৰিকৈ আহিছে বা অন্যান্য ৰোগ তেখেতৰ গাত আছে যিবিলাকৰ হয়তো তেখেতে কোভিডৰ লগত যুঁজিব পৰা নাই, নহয় আমি অন্যান্য হস্পিটেলৰ ক্ষেত্ৰতো বহুখিনি কথা আপোনালোকে দেখিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতি গৈ হস্পিটেল পাইছে, আমি ডেইলি এতিয়া ভিডিঅ' কলিং কৰা আৰম্ভ কৰিছোঁ ৰাতি মাজনিশা, গতিকে ডক্টৰৰ ডিউটি বা অন্যান্য কথা, গতিকে এনেকুৱা কথাখিনি আমি চিজিল কৰি আনিলে আপোনালোকে দেখিব এসপ্তাহমানৰ ভিতৰত গোটেই বিষয়টো এটা পৰিৱৰ্তন আহিব।
কিছুমান স্বাস্থ্য বিভাগৰ বিষয়াই কৈছে যে নাই অসমত প্ৰৱেশ কৰা নাই আচলতে স্বাস্থ্য বিভাগৰ হাতত কি তথ্য আছে যে নাই এই গোটেই কথাটো মই আজি গম পাম মই ইয়াৰ এক্সপাৰ্টক দায়িত্ব দিছোঁ গতিকে তেওঁলোকৰ পৰা জানিব পাৰিম অকণমান মোৰ এক্সপিৰিয়েঞ্চৰ কাৰণে কৈ দিছোঁ মানে এতিয়ালৈকে যিটো ব্লেক ফাংগাছৰ ওপৰত যিটো এক্সপেৰিমেণ্ট হৈছে বা ৰিচাৰ্চ হৈছে এতিয়ালৈকে কোৱা হৈছে যে কালি বেমাৰবিলাকেতো ষ্ট্ৰেইন চেঞ্জ কৰে বা ধৰ্ম চেঞ্জ কৰে তেনেকুৱা হ'ব পাৰে কিন্তু এতিয়ালৈকে কোৱা হৈছে যে ব্লেক ফাংগাছ যোন মানুহ ICUত থাকে আৰু ষ্ট্ৰেইড লয় গতিকে এইটো খুচুৰা বেমাৰ নহয় বুলি কোৱা হৈছে মই আকৌ কৈছোঁ মই এক্সপাৰ্ট নহয় কিন্তু আগতে যিহেতু মই হেল্থ ডিপাৰ্টমেণ্টত আছিলোঁ গতিকে তাৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈছোঁ এতিয়ালৈকে বহুত ভয় খাবলগীয়া বা হুলস্থুল কৰিবলগীয়া বিষয় ব্লেক ফাংগাছ নহয় বুলি বিশেষজ্ঞসকলে কয় মানে ব্লেক ফাংগাছ হ'বলৈ মানুহজন ICUত থাকিব লাগিব আৰু ষ্ট্ৰেইড হ'ব লাগিব এইটো এটা ইনফেকশ্যন ব্লেক ফাংগাছটো হৈছে ইনফেকশ্যন এইটো ডিজিজ নহয় বুলি এতিয়ালৈকে বিশেষজ্ঞসকলে কৈছে গতিকে তাৰ কাৰণে মানুহক তাকিত নহ'বলৈকে মই অনুৰোধ কৰিছোঁ আৰু এটা কথা কৈছোঁ দেখা গৈছে যে খুব কিছুমানে অপপ্ৰচাৰ বুলিয়ে কৈছোঁ মই যে ICU বেড নাইকিয়া হৈ গৈছে না তেনেকুৱা ধৰণৰ অপপ্ৰচাৰ ফেচবুকত দেখা পাইছোঁ তেনেকুৱা ধৰণৰ পৰিস্থিতি নাই হোৱা বুলিয়ে ভাবিছোঁ ক'তো ICU বেড নাইকিয়া হোৱা নাই আমি ঠিক তেনেকৈ প্ৰায় মেডিকেল কলেজ বা চিভিল হস্পিটেল গৈছোঁ আৰু প্ৰত্যেকতে বেড ইতিমধ্যে খালী আছে ICU বেডো খালী আছে জেনেৰেল বেডো খালী আছে অক্সিজেন থকা বেডো খালী আছে গতিকে আজি গুৱাহাটীত আমি যিকোনো সময়ত আৰু 2000 পেচেণ্ট ল'ব পৰাকৈ আমি ৰেডি ৰাখিছোঁ 5000 পেচেণ্টক আমি সোমোৱাব পৰা মানে ৰাখিব পৰাকৈ আনাদাৰ 2-3 দিনত ঠিক কৰিব পৰাকৈ আমি ঠিক মানে প্ৰস্তুতি ৰাখিছোঁ গতিকে আমি প্ৰতিখন জিলালৈ গৈছোঁ মেডিকেল কলেজলৈ গৈছোঁ এতিয়া কালি মই শিলচৰ মেডিকেল কলেজ য'ত 280খন বেড আছে 440খন বেড কৰিব পৰাকৈ 3 দিনৰ ভিতৰত ঠিক কৰি থৈ আহিছোঁ তেজপুৰ মেডিকেল কলেজত 160খন বেডত কাম হৈ আছিল 500খন বেডত কাম কৰিব পৰাকৈ আমি ঠিক কৰি থৈ আহিছোঁ গতিকে এইখিনি কোনো ধৰণে ক'তো মানে অভাৱ নহয় ব্যক্তিগত খণ্ডৰ হস্পিটেল এই কোনো হস্পিটেলত ৰোগীসকলক লৈ আহিলে আচলতে তাতে দৰদাম হোৱা আৰম্ভ হয় আৰু ICU নথকাৰ তেওঁলোকে অজুহাত দেখুৱাই যাৰ ফলত দেখা গৈছে বহু মানে যিসকল ৰোগী লৈ আহে তেওঁলোকে নিজৰ খৰচটো হেৰুৱাব লগা হয় ব্যক্তিগত খণ্ডৰ হস্পিটেল আৰু আপুনি চৰকাৰী হস্পিটেলসমূহ ভ্ৰমণ কৰিছে ভাল তথ্য কিন্তু ব্যক্তিগত খণ্ডৰ হস্পিটেলসমূহত আপোনাক বৰ্তমানলৈকে পৰিদৰ্শন কৰা ব্যক্তিগত খণ্ডৰ হস্পিটেলৰ লগত ইয়াৰ আগতে আমাৰ আলোচনা বিলোচনা হৈছিল এতিয়া আমি পুনৰ সেই বিষয়টো হাতত লৈছোঁ আলোচনা কৰিম আৰু ব্যক্তিগত খণ্ডৰ এই যি হস্পিটেল তাত এটা মানে মেক্সিমাম বা মিনিমাম এটা কথা আমি ৰেটৰ ক্ষেত্ৰত ইতিমধ্যে আমি চাবলৈ দিছোঁ এইখিনি কথা আমি তাতো আৰম্ভ কৰিম 7,000 বিচনাৰ নিশাৰ ভাগতে গৈ 11,000 হৈ যায় 14,000 হৈ গৈছে উদাহৰণ বহুত কেইটা হস্পিটেল আছে নাই এইটো এটা নিয়ন্ত্ৰণলৈ আহিব 2 দিনতে আপোনালোকে নিশ্চিত থাকক দিন নালাগে সোনকালে নিয়ন্ত্ৰণ হ'ব চাওক বেলেগ ষ্টেটততো ভেকচিন দিয়াই বন্ধ হৈ গৈছে আমি এটা পৰ্যায়লৈ ডেইলি কমচে কম 50,000 ভেকচিন আমি ইয়াত দি আছোঁ যিকোনো প্ৰকাৰে আৰু ভেকচিন 50,000তকৈ অধিক আমি দি আছোঁ আৰু ইতিমধ্যে আমি ভেকচিন দিয়া চেণ্টাৰবিলাক খুব সুন্দৰভাৱে ঠিক ঠাক কৰিবলৈ দিছোঁ তাত ছ'চিয়েল ডিষ্টেঞ্চিঙত বহিব পৰা ব্যৱস্থা পানী আমি খুৱাইছোঁ অন্যান্য কথা যিখিনি সা সুবিধা দিব লাগে মানে তাত কোনো ধৰণৰ যাতে এজন ব্যক্তি আহি অসুবিধা নাপায় সেই গোটেই ব্যৱস্থাটো আমি লৈছোঁ চাওক এটা জেগাত বহুতখিনি আছে তেওঁলোকে যিখিনি ৰেজিষ্টাৰ কৰা কথা ৰেজিষ্টাৰটো কৰিছেনে নাই সেইটো কথা এটা তাৰপিছত শ্লটটো হয় গতিকে ভেকচিন এভেইলেবল আছিলে তেতিয়া মানুহে ভেকচিন লোৱা নাছিল ভেকচিন মানুহ আগবাঢ়ি অহা নাছিল মানে ভেকচিনৰ কথা এটা কওঁ প্ৰথম ভেকচিন বহুত নষ্ট হৈছিলে কিয় নষ্ট হৈছিলে যে এটা ভেকচিনৰ ভাইলত 10টা ভেকচিন থাকে খুলি দিলে 10টা মানুহে যেতিয়া নল'ব
5টা এলে 5টা নষ্ট হৈ যায় সেইটো পৰিৱেশো আছিলে তাৰ কাৰণে অলপ অসুবিধা হৈছে কিন্তু এতিয়া যেহেতু ভ্যাকচিন সকলোৱে লবলৈকে আগুৱাই গৈছে ভ্যাকচিনৰ প্ৰডাকশন যেহেতু অলপ কম তাৰ কাৰণে অকমান নচলা অৱস্থা হৈছে কিন্তু কেশৱ মহন্ত ডাঙৰীয়ে কৈছে যে কিছুমান ৰাজ্যত ভ্যাকচিন বন্ধ হৈ গৈছে ভ্যাকচিনেশন বন্ধ হৈ গৈছে কিন্তু অসমত 50,000 পৰা 60,000 আজি ভ্যাকচিনেশন চলি আছে প্ৰত্যেক দিনে দিয়া মই এটা বস্তুটো ভালকে জানো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই এই কথাটোৰ নিজে তদাৰক কৰে গতিকে অলপ পৰিৱেশটো ভাল হওঁতে আৰু কেইদিনমান লাগিব সকলোৰে সহযোগিতা বিচাৰিছো আচ্ছা মই কথা এটা আপোনাক ক'ব বিচাৰিছোঁ জনসংযোগ মন্ত্ৰীৰ কাৰণে এতিয়া কোভিডৰ যিবিলাক মানে কথা আহি পৰিছে কাইলৈ যোৱাকালি ৰাতি এই ব্লেক ফাংগাছটো আহি গ'ল যে একাংশ সংবাদ মাধ্যমত এনেধৰণে বাতৰিবিলাক পৰিৱেশন কৰা হ'ল যে মানুহ সম্পূৰ্ণৰূপে আতংকিত হৈ গ'ল এনে মানুহ ভয় খাই আছে মানে ভয়ৰ ওপৰত ভয় মানুহক আমি একোবাৰ ভয় খোৱাৰ চেষ্টা কাম কিছুমান কৰি আছোঁ গতিকে এই বিষয়টো সম্পৰ্কত আপুনি ব্যক্তিগতভাৱে ইনিচিয়েটিভ লৈ সংবাদ মাধ্যমৰ যিসকল মুৰব্বী তেওঁলোকৰ গাইডলাইন কিমান কৰিব নোৱাৰিব আপুনি কোৱা কথাটোৰ নিশ্চয়কৈ মই আপুনি এটা পৰামৰ্শ দিছে ভাল পৰামৰ্শ এইটো নিশ্চয়কৈ চিন্তা চৰ্চা কৰিম কিন্তু এটা কথা মই ইতিমধ্যে ক'লোঁ যে ব্লেক ফাংগাছটো এনেকুৱা কালি মই দেখিছোঁ হঠাৎ মই দেখিছোঁ ফেচবুকে টুইটাৰে হুলস্থুল হৈ গ'ল যে গুৱাহাটীত ব্লেক ফাংগাছ ওলাল কিবা সংক্ৰমণ অত্যাধিক হ'ব তেনেকুৱা এটা পৰিৱেশ হৈছে কিন্তু মই যিখিনি জানো মই আকৌ কৈছোঁ মই স্বাস্থ্য বিভাগত ৰাজ্যিক মন্ত্ৰী হিচাপে আছিলোঁ গতিকে অলপ মোৰ যি এক্সপিৰিয়েঞ্চ তাৰ পৰা মই কি জানো যে ব্লেক ফাংগাছটো সংক্ৰমিত বেমাৰ নহয় এইটো ইনফেকশ্যন হয় উইদিন দ্য ICU আৰু বেচিকেলি যোনে ষ্টেৰইড লয় গতিকে এইটো বহুত ডাঙৰ বেমাৰ নহয় আপোনালোকে আপুনিয়ে সাংবাদিক সেৱী হিচাপে আপুনিয়ে কথাটো উলিয়াইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক ইয়াত থাকে গোটেই সংবাদ সেৱীখিনিয়ে যাতে এই ক্ষেত্ৰত ব্যৱস্থা লয় সকলোকে মই অনুৰোধ কৰিছোঁ আৰু আপুনি যিটো কৈছে পেপাৰৰ বা টিভিৰ এডিটৰসকলৰ লগত এই বিষয়ে আমি আলোচনা কৰিম ধন্যবাদ